অসম জাতীয় পৰিষদৰ নগাঁও জিলাৰ সভাপতি পদত অধিষ্ঠিত হৈ অনুপ লস্কৰৰ বিস্ফোৰণ। অগপই আঞ্চলিক চৰিত্ৰ হেৰুৱাইছে। এই দল এতিয়া প্ৰাইভেট লিমিটেড কোম্পানীলৈ ৰূপান্তৰিত হৈছে। বিজেপিৰ ভেটি এতিয়া অত্যন্ত দুৰ্বল। ভূত চুৰিয়ে তাৰ প্ৰমাণ। অসমত এতিয়া জাতীয়তাবাদক নেতৃত্ব দিব পৰা মানুহৰ অভাৱ হৈছে। সেয়ে অসম জাতীয় পৰিষদৰ দৰে দলৰ জন্ম হৈছে। সভাপতিগৰাকীয়ে লগতে আহ্বান জনায়, সকলো যুৱ প্ৰজন্ম জাতীয়তাবাদৰ সপক্ষে ওলাই আহক। ধন্যবাদ, আপোনালোকৰ অভিনন্দন। সঁচাই আদৰণীয় পদক্ষেপ বৰ্তমান সময়ত। আৰু এতিয়া দলে দায়িত্ব নগাঁও জিলাৰ সভাপতি হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছে। আৰু এটা জটিল সন্ধিক্ষণত অসমীয়া জাতিৰ যিটো অস্তিত্বৰ সংকট, ভেটি মাটিৰ সংকট, নিশ্চয়কৈ অসমীয়াৰ যিটো দৃঢ়তা স্থিতি, আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সবল ভূমিকাৰে আজি অসমত যিটো জাগৰণৰ সৃষ্টি হৈছে, বৰ্তমান চৰকাৰখনৰ যিখিনি শাসক ব্যৱস্থাই ৰাইজক অতিষ্ঠ কৰি তুলিছে, ইয়াৰ বহল পৰিসৰৰে হয়তো নগাঁও জিলাটো এটা পূৰ্ণ পৰ্যায়ত ভূমিকা ইয়াৰ নিৰূপিত হ'ব। আৰু নগাঁওবাসী ৰাইজে ইয়াৰ স্থিৰ সিদ্ধান্তৰে অহা বিগত নিৰ্বাচনত হয়তো সবল ভূমিকাৰে ইয়াৰ নেতৃত্ব দিব বুলি মই নগাঁও জিলাৰ সভাপতি হিচাপে দায়িত্ব লৈ মই নিজকে আত্মপ্ৰকাশ কৰিম বুলি মোৰ দৃঢ় বিশ্বাস। এনেকুৱা এটা পৰিৱেশৰ মাজত বিজেপিয়ে গঠনমূলক চিন্তা চৰ্চাৰ পৰা ফালৰি কাটি তেওঁলোকৰ নিজা সৃষ্টিৰ কিছু, এতিয়া আপুনি ধৰক ভূত চুৰি লৈ পেলাই যিটো এটা জাগৰণৰ সৃষ্টি হৈছে, এতিয়া ভূত চুৰিৰ সংখ্যাৰে আপুনি বুজাব পাৰিব নেকি তেওঁলোকৰ ভেটি সুদৃঢ় বুলি? আজি যদি তেওঁলোকৰ ভেটিটো সুদৃঢ় বুলি তেওঁলোকে সবল স্থিতিৰে তেওঁলোকে আগবাঢ়িব খোজে, তেনেকুৱা ক্ষেত্ৰত নিশ্চয়কৈ আজি ভাৰতবৰ্ষৰ মানুহে ইয়াৰ বিৰুদ্ধাচৰণ কৰিব গৈ আছে। কিয়নো ইয়াৰ মূলতে তেওঁলোকৰ যিখিনি কাৰ্যপন্থা, তেওঁলোকে যিটো ভোট চুৰিৰ পদক্ষেপেৰে নিৰ্বাচনত জয়যুক্ত হয়, তাৰ ফলাফল নিশ্চয়কৈ অসমবাসীৰ লগতে ভাৰতবৰ্ষৰ ৰাইজেও ইয়াৰ প্ৰত্যুত্তৰ দিব। ৰাইজ আজিৰ ডেটত সজাগ। আজি আপুনি অসমত বুলি নহয়, ভাৰতবৰ্ষত এটা যোগাত্মক চিন্তা চৰ্চাৰ বিজেপিৰ অল্টাৰনেটিভ ডিচিশ্যন এটা ল'বৰ কাৰণে ভাৰতে আজি বিজেপিৰ বিৰোধী শক্তিয়ে একগোট হৈ এটা জনমত গঠনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই ক্ষেত্ৰত এই দাবী মূলতঃ ৰাজনৈতিক দলবিলাকৰ নহয়, এই দাবী ভাৰতবৰ্ষৰ ৰাইজৰ। নিশ্চয়কৈ ইয়াৰ এটা গতি ল'ব বুলি আমি আশাবাদী। নিশ্চয়কৈ তিনি গগৈ বুলি কৈ পেলাই আমি এটা সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ তেওঁলোকে বিজেপিয়ে যিটো ধৰণৰে বিচাৰি আছে, জনমানসত তাৰ স্থিতি সবল কৰিবলৈ তিনি গগৈক এটা সাম্প্ৰদায়িক স্থিতিৰে যিটো জনমানসত তেওঁলোকে প্ৰতিষ্ঠা কৰিব খুজিছে, ই এক ভুল ধাৰণা। ঠিক আছে, গতিকে এনেকুৱা পৰ্যায়ত এটা আঞ্চলিক শক্তি আৰু এটা কংগ্ৰেছৰ দলৰ লগত বিজেপি বিৰোধী শক্তিবোৰক একগোট কৰি ঐক্য মঞ্চৰে বিজেপিক পৰাভূত কৰাৰ মূল লক্ষ্যৰে এই নিৰ্বাচনত আগবাঢ়িব খুজিছে। 855 জন শ্বহীদৰে গঠিত অসম গণ পৰিষদ দলটো আজিৰ ডেটত দুজন এটা প্ৰাইভেট লিমিটেড কোম্পানীৰ দৰে শাসন ব্যৱস্থাৰ লগত তেওঁলোক জড়িত হৈ পৰিছে। নাম নোকোৱাকে অসমৰ ৰাইজে তেওঁলোকক স্বীকৃতি দিছে প্ৰাইভেট লিমিটেড কোম্পানী বুলি। গতিকে এনে ক্ষেত্ৰত জাতীয়তাবাদ যিটো স্থিতি, জাতিৰ বৰ্তমানৰ সংকটময় সময়ত তেওঁলোকৰ স্থিতিক লৈ ৰাইজে যিহেতুকে প্ৰাইভেট লিমিটেড কোম্পানী বুলি এটা নামাকৰণ কৰিব লৈছে, গতিকে তেনে ক্ষেত্ৰত আমাৰ জাতীয়তাবাদৰ যিটো ভেটি সুদৃঢ়ভাৱে আমি আগবাঢ়িব খুজিছোঁ, তেনে ক্ষেত্ৰত জনমানসত অসমবাসীয়ে তাক
আঁকোৱালি ল'ব বুলি মোৰ আত্মবিশ্বাস। নতুন প্ৰজন্মৰ ক্ষেত্ৰত আজি সজাগতাভাৱে তেওঁলোকৰ উঠি অহা প্ৰজন্মক তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনাৰ আঁত ধৰি মই কওঁ যে জাতীয়তাবাদী একমাত্ৰ অসমৰ কাৰণে সুপথ, ইয়াক গ্ৰহণ কৰিব লাগে আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ উঠি অহা প্ৰজন্মক তেওঁলোকে হাত ধৰি পেলাই জাতীয়তাবাদক প্ৰতিষ্ঠা কৰাই তেওঁলোকৰ মূল লক্ষ্য হ'ব বুলি মই আশা কৰোঁ।